সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি শংকৰদেৱ শিশু নিকেতনৰ অৰ্ধবাৰ্ষিক অৰ্থাৎ 6 মাহিলী পৰীক্ষাৰ হিন্দী বিষয়ৰ দুখন প্ৰশ্নপত্ৰ আগবঢ়াই দিয়া হৈছে। প্ৰথমতে দিয়া হৈছে 2015 চনৰ প্ৰশ্ন। প্ৰথমতে আছে সূত্ৰলেখ, তাৰ পিছত দিছে স্বৰবৰ্ণ মালা को हिंदी में लिखो, ক से য় तक ব্যঞ্জন বৰ্ণ লিখো। তাৰ পিছতে দিছে অসমীয়া अर्थ लिखिब लगे। असमिया में अर्थ लिखो अमरूद, पतंग, तकिया, बकरी। हिंदी में अर्थ लिखे कुहियार, चश्मा, गरम। 6 नम्बर दिसे सजा कर लिखो, सजाई लिखिब लगे। 7 नम्बरते खाली ठाई पूर करब लगे। 8 नम्बरते 1 से 10 तक 1 পৰা 10 লৈকে সংখ্যাখিনি লিখিব লাগে। তাৰ পিছতে আছে মৌখিক। গতিকে দুইখন প্ৰশ্ন তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা, মৌখিকখিনি অভ্যাস কৰিবা আৰু শেষত পাঠ পঠন আছে, সেয়া ইতিমধ্যে হৈয়ে গৈছে। বহুতৰ আগতীয়াকৈ লোৱা হয় বা পৰীক্ষাৰ সময়তো লোৱাৰ ব্যৱস্থা আছে। তাৰপিছত আমি 2017 চনৰ প্ৰশ্নখন আগবঢ়াই দিছোঁ। প্ৰশ্নখন চাবা, দুইখন মিলাই চালে দেখিবা 1 পৰা 10 লৈকে নিশ্চিতভাৱে ইয়াৰ প্ৰশ্ন হৈ থাকে। সেই প্ৰশ্নটো আহিবই 1 পৰা 10 লৈকে লিখা, স্ববৰ্ণ লিখা আৰু ব্যঞ্জন বৰ্ণ লিখা। গতিকে তোমালোকে স্ববৰ্ণ ব্যঞ্জন বৰ্ণ 1 পৰা 10 লৈকে ভাল ধৰণে অভ্যাস কৰিবা আৰু স্ববৰ্ণ ব্যঞ্জনমালাৰ যিখিনি শব্দ আছে সেই শব্দখিনিৰ লিখিবলৈ আৰু তাৰ অৰ্থখিনি লিখিবলৈ চেষ্টা কৰিবা। মৌখিকখিনিৰ ক্ষেত্ৰত নিশ্চিত কিছুমান প্ৰশ্ন আছে যে 5 জানুৱাৰী के नाम बताओ, 5 फलों के नाम बताओ, 3 चिड़िया के नाम बताओ, 3 सब्जियों के नाम बताओ। অৰ্থাৎ 5টা জন্তুৰ নাম, 5টা ফলৰ নাম, চৰাইৰ নাম আৰু শাক পাচলিৰ নাম। এইকেইটা মৌখিকৰ বাবে নিশ্চিত প্ৰশ্ন, গতিকে সেইকেইটা মনত ৰাখিবা। অ অথবা ক किसी तक अक्षर गीत गा कर सुनाओ। এইটো প্ৰশ্ন, এই দুইটা প্ৰশ্ন দুইখন প্ৰশ্নপত্ৰতে অহা দেখিবলৈ পোৱা গৈছে। গতিকে সেইটো আমি অহাৰ নিশ্চয়তা কৰিব পাৰোঁ যে অ অথবা ক किसी हिंदी तक अक्षर गीत। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নতুন নতুন বিষয় লৈ তোমালোকৰ মাজলৈ আহি থাকিম। বিভিন্ন ধৰণৰ প্ৰশ্নপত্ৰ আগবঢ়াই যাম। চেনেলটো চাই থাকিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো